বিশ্বকৰ্মা পূজা, যাক বিশ্বকৰ্মা জয়ন্তী বুলি কোৱা হয়, ই হৈছে ঐশ্বৰিক অধিষ্ঠাত্ৰী আৰু ভগৱান বিশ্বকৰ্মাৰ ভক্তিত পালন কৰা এক উল্লেখযোগ্য হিন্দু উৎসৱ। এই শুভ দিনটোত হিন্দু পঞ্জিকা অনুসৰি প্ৰতি বছৰে 17 বা 18 ছেপ্টেম্বৰত পৰে। শ্ৰমিক শ্ৰেণীৰ, বিশেষকৈ শিল্পী, অভিযন্তা, শিল্পীসকলৰ মাজত ইয়াৰ গুৰুত্ব অপৰিসীম। বিশ্বকৰ্মা পূজাৰ তাৎপৰ্য বুলিবলৈ ভগৱান বিশ্বকৰ্মাক কেন্দ্ৰ কৰি থকা পৌৰাণিক কাহিনীৰ মাজত গভীৰভাৱে সোমাই যোৱাটো অতি প্ৰয়োজন। হিন্দু শাস্ত্ৰ মতে ভগৱান বিশ্বকৰ্মাক বিশ্বব্ৰহ্মাণ্ডৰ ঐশ্বৰিক স্থপতি আৰু অভিযন্তা বুলি গণ্য কৰা হয়। ভগৱান ইন্দ্ৰৰ স্বৰ্গ, ভগৱান শ্ৰীকৃষ্ণৰ বাবে দ্বাৰকানগৰ, দেৱ-দেৱীৰ বাবে বিভিন্ন অস্ত্ৰ-শস্ত্ৰকে ধৰি দেৱতাৰ আকাশী বাসস্থানৰ নিৰ্মাণ বিশ্বকৰ্মাই কৰা বুলি বিশ্বাস কৰা হয়। কোৱা হয় যে সাগৰ মন্থনৰ পৰাই জন্ম হৈছিল বিশ্বকৰ্মা। যেতিয়া অসুৰসকলে দেৱতাসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছিল, তেওঁলোকে ঋষি দধীচিৰ হাড়ৰ পৰা ইন্দ্ৰৰ বজ্ৰপাত কৰি অসুৰ ধ্বংস কৰিছিল। ৰাৱণৰ সমাপ্তিৰ পিছত ৰাম, লক্ষ্মণ, সীতা আৰু অন্যান্য সংগীসকল পুষ্পক বিমানত বহি অযোধ্যা চহৰলৈ উভতি আহে। পুষ্পক বিমান ভগৱান বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। কৰ্ণৰ কুণ্ডিলটো তেওঁৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল। ইয়াৰ বাহিৰেও ভগৱান শিৱৰ ত্ৰিশূল, বিষ্ণুৰ সুদৰ্শন চক্ৰ, যমৰ কালদণ্ড নিৰ্মাণ কৰা হৈছিল। তেওঁ পাণ্ডৱসকলৰ বাবে এক সুন্দৰ ইন্দ্ৰপ্ৰস্থ চহৰ নিৰ্মাণ কৰিছিল, যিটো দেখি কৌৰৱসকলে আচৰিত হৈছিল। তেওঁ হস্তিনাপুৰো নিৰ্মাণ কৰিছিল। জগন্নাথপুৰীত জগন্নাথ মন্দিৰ নিৰ্মাণ কৰিছিল। এনেদৰে তেওঁ বহুতো বিখ্যাত অট্টালিকা নিৰ্মাণ কৰিছিল। আটাইতকৈ জটিল, সুন্দৰ আৰু ভয়ংকৰ বস্তু সৃষ্টি কৰা ঐশ্বৰিক শিল্পী হিচাপে আত্মপ্ৰকাশ কৰিছিল তেওঁ। তেওঁৱেই দেৱতাৰ ঐশ্বৰিক ৰথ আৰু অস্ত্ৰও নিৰ্মাণ কৰিছিল। তেওঁৰ কাৰুকাৰ্যৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ মানুহে উদ্যম আৰু নিষ্ঠাৰে বিশ্বকৰ্মা পূজা উদযাপন কৰে। বিশ্বকৰ্মা পূজাৰ দিনা খনিকৰ আৰু শিল্পীসকলে হাতুৰি, বিল্ডিং মেচিন, কম্পিউটাৰ, মটৰ গাড়ী আদি সঁজুলি ভগৱান বিশ্বকৰ্মাক আগবঢ়ায়। এই সঁজুলি বা যন্ত্ৰবোৰ পৰিষ্কাৰ কৰি সজাই দেৱতাৰ মূৰ্তি বা প্ৰতিমূৰ্তিৰ সন্মুখত ৰখা হয়। আগন্তুক বছৰটো যাতে সমৃদ্ধিশালী আৰু হয়, তাৰ বাবে বিশ্বকৰ্মাৰ আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা আৰু ৰীতি-নীতি কৰা হয়। বহুতো ব্যৱসায় প্ৰতিষ্ঠান, কাৰখানা, কৰ্মশালা আৰু নিজৰ কৰ্মস্থলীত পূজা আৰু অনুষ্ঠানৰ আয়োজন কৰা হয়। কৰ্মচাৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে সমন্বয় আৰু উৎপাদনশীলতাৰ বৃদ্ধিৰ বাবে এই পূজা কৰা হয়। বহু হিন্দু উৎসৱৰ দৰে বিশ্বকৰ্মা পূজাত খাদ্যৰ ভূমিকা উল্লেখযোগ্য। পৰিয়াল আৰু সম্প্ৰদায়সমূহে একত্ৰিত হৈ সুস্বাদু খাদ্য প্ৰস্তুত আৰু ভাগ বতৰা কৰে। এই পূজাত মিঠাই, খিচিৰি, পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰি প্ৰসাদ হিচাপে বিতৰণ কৰা হয়। এই উৎসৱ উদযাপনৰ অংশ হিচাপে বহু অঞ্চলত সাংস্কৃতিক অনুষ্ঠান, নৃত্য প্ৰদৰ্শন আৰু পৰম্পৰাগত সংগীতৰ আয়োজন কৰা হয়।